নমস্কাৰ প্ৰথম কুৱেশ্যনটো হ'ল যে অসমীয়া চিনেমা ডক্টৰ বেজবৰুৱা 1969 আপোনালোকে আছামিজ চিনেমা ক্লাছটোত নিশ্চয় এই চিনেমাখনৰ নাম শুনিছে কুৱেশ্যনটো হ'ল যে এই চিনেমাখনৰ মিউজিক ডাইৰেক্টৰ কোন আছিলে যদি ডাইৰেক্টৰ সোধে আমি সকলোৱে জানো ব্ৰজেন বৰুৱা কিন্তু মিউজিক ডাইৰেক্টৰ কোন আছিলে ইয়াৰ উত্তৰটো হ'ব ৰমেন বৰুৱা চাওক নিউজত আছিলে ঠিক আছে সেইকাৰণে মই এই পইণ্টটো ৰৈ গৈছিলে আজি লৈ আনিবলৈ ট্ৰাই কৰিছোঁ আৰু এটা কথা মন কৰিব যে বৰুৱাৰ সংসাৰ এখন ডকুমেণ্টাৰী হয় যাৰ ডাইৰেক্টৰজনৰ নাম মনত ৰাখিব উৎপল বৰপূজাৰী লগতে দীপেন বৰুৱাৰ কেইটামান গান মনত ৰাখি থৈ দিব সুধি দিব পাৰে যে এই গানটো কোনে গাইছিলে ঠিক আছে পকাধানৰ মাজে মাজে তেনেকৈ মইনা কোন বিধা তাই সাজিলে আৰু আলফুলীয়া কপৌ ফুল ইমান ধুনীয়া মুকুতাৰে মালা লাজ লাজ অনীতি তো এই গানবোৰ আপোনালোকে এবাৰ চাই থৈ দিব সুধি দিব পাৰে ঠিক আছে ইয়াত তিনিটা পইণ্ট মই ক'লোঁ যে ডক্টৰ বেজবৰুৱা চিনেমাখনৰ সংগীত পৰিচালক আছিলে ৰমেন বৰুৱা আৰু বৰুৱাৰ সংসাৰ আপোনালোকে নিশ্চয় জানে লতাশিলৰ ওচৰত যি অল্ড একদম অসমৰ পুৰণি আছাম টাইপ ঘৰ এটা আছে তাৰ ওপৰত এটা ডকুমেণ্টাৰী বনোৱা হৈছিলে আৰু ডাইৰেক্টেড বাই উৎপল বৰপূজাৰী অ'কে এইকেইটা পইণ্টছ আপোনালোকে মনত ৰাখিব কাৰণ যিহেতু ৰিচেণ্টলি আমি নিউজত পাই আছিলোঁ আৰু ইয়াৰ পৰা কুৱেশ্যন এটা উঠাই দিব পাৰে আৰু লগতে কেইটামান গান আপোনালোকে চাই থৈ দিব অ'কে নেক্সট কুৱেশ্যন চাব বেলেগ নাচালেও ৰদালি বৰুৱা নামটো আমি শুনি আছোঁ তেওঁ টাইকাণ্ডো সুধিব পাৰে যে কিহৰ লগত জড়িত ঠিক আছে টাইকাণ্ডো নিশ্চয় জানে যিটো এছিয়ান টাইকাণ্ডোৰ চেম্পিয়নশ্বিপ হৈছিলে তাত ব্ৰঞ্জ জয় কৰিছিলে সেইকাৰণে সকলো মনত নাৰাখিলেও ৰদালি বৰুৱা টাইকাণ্ডো অ'কে ঠিক আছে অ'কে নেক্সট কুৱেশ্যন ইয়াত কৈছে যে হুইচ ৰিলিফ ফিচাৰ প্ৰটেক্টছ আছাম ফ্ৰম কোল্ড পলাৰ উইণ্ডছ ইন উইণ্টাৰ চাওক বৰ্তমান উইণ্টাৰৰ সময়ত এই যিখন হিমালয়া ঠিক আছে হিমালয়া নাথাকা হয় কি হ'ল হয় জানেনে বহুত চাইবেৰিয়াৰ পৰা এটা ঠাণ্ডা বতাহ আহিলে হয় আৰু অসমত বহুত শীত পৰিলে হয় ঠিক আছে তো হিমালয়া পৰ্বতমালাই কি কৰে অসমক এই শীতকালত এটা যি কোল্ড পলাৰ উইণ্ড আহে তাৰ পৰা আমাক ৰক্ষা কৰে ঠিক আছে এই কুৱেশ্যনটো মনত ৰাখিব তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হোৱাট কণ্ডিশ্যন প্ৰিভেইলছ ডিউৰিং উইণ্টাৰ ইন আছাম অসমত শীতকালত কি অৱস্থা থাকে এতিয়া চাওক বৰ্তমান শীতকাল চলি আছে মেইনলি কোল্ড এণ্ড ড্ৰাই ঠাণ্ডা আৰু শুকান হয় নাই আমি কি হয় আমি আজিকালি তেল লগাব লাগে মইশ্চাৰাইজাৰ লগাব লাগে কি হৈ যায় ড্ৰাই হৈ যায় নে ৱেডাৰটো বহুত ড্ৰাই হয় আৰু ঠাণ্ডা হয় গতিকে শীতকালত অসমত কোল্ড এণ্ড ড্ৰাই এই কণ্ডিশ্যনটো প্ৰিভেইল কৰে ঠিক আছে অ'কে তাৰ পাছত নেক্সট কুৱেশ্যন চাওক মই আকৌ কৈছোঁ যে যি দুই এটা বস্তু আমাৰ ৰৈ গৈছিল তাক আজি আমি আনিবলৈ ট্ৰাই কৰিছোঁ আৰু আৰামছে যদি আমাৰ ছেশ্যনবোৰ চাই আছিলে চিন্তা নকৰিব কুৱেশ্যন তাৰ ভিতৰৰ পৰাই পাব যদিও ডাইৰেক্টলি কুৱেশ্যন নাহে আপোনালোকে এনচাৰ কৰিব পাৰিবই 100% ঠিক আছে এলিমিনেট কৰি হ'লেও বা অলপমান আইডিয়া লগাই হ'লেও আপোনালোকে আৰামছে উত্তৰটো কৰিব পাৰিব নেক্সট কুৱেশ্যন ইয়াত কৈছে যে অসমৰ প্ৰথমখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় ক'ত অৱস্থিত আছিলে হুৱেৰ ইজ দ্য ফাৰ্ষ্ট চেণ্ট্ৰেল ইউনিভাৰ্চিটি অফ আছাম লোকেটেড তেজপুৰ ঠিক আছে তেজপুৰ ইউনিভাৰ্চিটি 1994 মনত ৰাখিব আৰু লগতে মই আপোনালোকক যিখন লিষ্ট দিছিলোঁ কোনখন কলেজ কোনখন ইউনিভাৰ্চিটি অসমত কিমান চনত এষ্টাব্লিছ হৈছিলে সেই বস্তুটো যদি পাৰে এবাৰ চাই থ'ব ঠিক আছে লগতে তেজপুৰ নামটো অহাৰ লগে লগে তাত কি কি আছে বাণ থিয়েটাৰ মনত ৰাখিব লগতে মহাভৈৰৱ মন্দিৰ অগ্নিগড় জ্যোতি ভাৰতী মিউজিয়াম সুধিব পাৰে যে কোন ঠাইত আছে তেজপুৰ অ'কে নেক্সট কুৱেশ্যন ইয়াত কৈছে যে ডিউৰিং দ্য আহোম ৰুল দ্য ৰুলাৰ অফ গুৱাহাটী চিটি ৱাজ কল যে আহোম শাসনৰ সময়ত বহুকেইটা এডমিনিষ্ট্ৰেটিভ ডিভিজন ভাগ কৰা হৈ আছিলে যি গুৱাহাটীৰ শাসক আছিল তাক আমি কি বুলি জানো বৰফুকন ঠিক আছে তেনেকৈ এই কুৱেশ্যনটো চাওক ইয়াত কৈছে যে গোৱালপাৰা জিলাৰ কোনখন পাহাৰত ব্যাসদেৱাই দ্বিতীয় কাশী গুহাৰ বাবে 99,999টা শিৱলিংগক নিয়োগ কৰিছিল বুলি বিশ্বাস কৰা আছে নিশ্চয় শ্ৰীসূৰ্য পাহাৰ য'ত ইমান শিৱলিংগ তাতে ব্যাসদেৱে বিল্ড কৰা বুলি বিশ্বাসত আমি পাওঁ শ্ৰীসূৰ্য পাহাৰ আছে ক'ত গোৱালপাৰা জিলাত গতিকে গোৱালপাৰা নামটো অহাৰ লগে লগে আৰু এটা বস্তু মনত ৰাখিব যে সৈনিক স্কুল গোৱালপাৰাত আছে ঠিক আছে সুধিব পাৰে যে অসমৰ প্ৰথমখন সৈনিক স্কুল ক'ত আছে গোৱালপাৰাত আছে তাৰ পাছত যদি চাই অসমৰ কোনখন প্লেচক স্কটলেণ্ড অফ আছাম বুলি কোৱা হয় ঠিক আছে হাফলং নিশ্চয় আপোনালোকে গৈছে বহুত ধুনীয়া ঠাই হয় স্কটলেণ্ড অফ আছাম ইজ হাফলং মনত ৰাখিব দি দিব পাৰে কেতিয়াবা তাৰ পাছত কৈছে যে ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলীক কোনে পৃথক কৰিছে আছামৰ ফ্ৰী জিঅ'গ্ৰাফিক ডিভিজনত পাইছিলে নিশ্চয় জানে কাৰ্বি আংলং এণ্ড নৰ্থ কাছাৰ হিল এই দুখনে কি কৰিছে ব্ৰহ্মপুত্ৰ আৰু বৰাক ভেলীক পৃথক কৰি ৰাখিছে ঠিক আছে তাৰ পাছত এইটো ইয়াত সুধিছে যে ৰিভাৰ ব্ৰহ্মপুত্ৰ ফ্ৰমছ হুইচ ড্ৰেইনেজ পেটাৰ্ণ ডিউৰিং উইণ্টাৰ আপোনালোকে ডিফাৰেণ্ট টাইপ অফ ড্ৰেইনেজ পেটাৰ্ণ জানে যদি উইণ্টাৰত চাই উইণ্টাৰত মেণ্ডাৰিং নকৰে ব্ৰেডেড
ঠিক আছে ওকে এইটো ভুল নকৰিব উইণ্টাৰত ব্ৰেডিয়েট কৰে আপোনালোকে চাব কেতিয়াবা ইয়াত গুৱাহাটীত ভালদৰে ধৰিব নোৱাৰিব পাৰে অলপমান আপাৰৰ ফালে গৈ চাব বা চন্দ্ৰপুৰ ফালে গৈ হ'লেও চাব তাত দেখা পাব ধুনীয়াকৈ তাৰপিছত যদি চাই হুইচ ইজ দ্য লাৰ্ষ্ট নৰ্থ বেংক চাওক মই কৈছিলোঁ চাউথ বেংক নৰ্থ বেংক আছে তাতে কি আছে উপনৈ আছে বা ট্ৰিবিউটৰী আছে অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিমখন উপনৈ এইটো হ'ব আপোনাৰ সংকোচ কমেণ্ট কৰক যে দক্ষিণ পাৰৰ যিখন অন্তিম উপনৈ তাৰ নাম কি ঠিক আছে এনেকুৱা কুৱেশ্যন দুই এটা পাব পাৰে দুটা পইণ্ট মই হয়তো দিবলৈ পাহৰি গৈছিলোঁ আপোনালোকে চাই থ'ব যে ৰেৱতী মোহন দত্ত চৌধুৰীৰ বিষয়ে তেওঁক আমি শিলভদ্ৰ বুলিও জানো ঠিক আছে আহিব পাৰে আৰু 1994 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে তেওঁৰ গ্ৰন্থ মধুপুৰ বহুদূৰ কুৱেশ্যনত আহিব পাৰে যে মধুপুৰ বহুদূৰ কোনে লিখিছিলে ৰেৱতী মোহন দত্ত চৌধুৰী বা শিলভদ্ৰ ডাইৰেক্ট দি দিব পাৰে আৰু আছাম ভেলী লিটাৰেৰী এৱাৰ্ড তেওঁ 2001 চনত পাইছিলে তেনেকৈ আৰু এগৰাকী প্ৰসিদ্ধ ব্যক্তি নীলমণি ফুকন তেওঁৰ বিষয়ে আমি জানিব লাগে তেওঁৰ যদি কেইটামান ৱৰ্ক চাই তেনেহ'লে সূৰ্য হেনো নামি আহে সুধিব পাৰে যে সূৰ্য হেনো নামি আহে এই কবিতাকেইটা বা সূৰ্য হেনো নামি আহে এই নদীয়েদি গোলাপী জামুৰ লগ্ন এইটোতো বহুত ইম্পৰ্টেণ্ট হয় কাৰ ৱৰ্কছ হয় ঠিক আছে নীলমণি ফুকন আৰু তেওঁ 2020-21ত 56 জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিলে যিটো ইণ্ডিয়াৰ হাইষ্ট লিটাৰেৰী এৱাৰ্ড হয় জ্ঞানপীঠ সাহিত্য একাডেমী এই বস্তুখিনি আপোনালোকৰ মনত আছে ঠিক আছে তাৰপাছত 1981 চনত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে তেওঁৰ কবিতা পুথি সেইখনৰ নামে আছিল কবিতা ঠিক আছে পয়েট্ৰি কালেকশ্যন কবিতাৰ বাবে সাহিত্য একাডেমী বঁটা 1981 চনত লাভ কৰিছিলে 1981ত আৰু ভাৰত চৰকাৰে পদ্মশ্ৰী এৱাৰ্ড 1990 চনত প্ৰদান কৰিছিলে ঠিক আছে পইণ্টকেইটা মনত ৰাখিব আৰু লগতে নিশ্চয় আপোনালোকে জানে যিটো দ্য হাইষ্ট লিটাৰেৰী অনাৰ সাহিত্য একাডেমী ফেলোশ্বিপ ঠিক আছে সাহিত্য একাডেমী ফেলোশ্বিপ যিটো হাইষ্ট লিটাৰেৰী অনাৰ বাই সাহিত্য একাডেমী এই পইণ্টটো মই এইকাৰণেই দিছোঁ কেতিয়াবা সুধিব পাৰে যে হাইষ্ট লিটাৰেৰী অনাৰ বাই সাহিত্য একাডেমী দিছ ইজ সাহিত্য একাডেমী ফেলোশ্বিপ ঠিক আছে ইন ইণ্ডিয়া গিভেন বাই সাহিত্য একাডেমী আৰু 2002 চনত নীলমণি ফুকন ডাঙৰীয়াক দিয়া হৈছিলে ঠিক আছে এইকেইটা পইণ্ট মই হয়তো মাজতে এৰি গৈছিলোঁ সেইকাৰণে আজি মই লৈ আহিছোঁ যাতে লিখি থাকিব নালাগে মনত পৰি যাব পৰীক্ষাত তাৰ পাছৰ কুৱেশ্যনটো অসমীয়াত নাই বাদ দিয়ক ইয়াত কৈছে যে আমি যিহেতু আছাম এন এইচ পিপুলৰ লগত জিকেও চাই আছোঁ সেইকাৰণে দুই এটা বস্তু মাজৰ পৰা মই ৰিভাইজ কৰাই দিছোঁ অলৰেডি এইবোৰ বস্তু আমি ভালদৰে পঢ়িছোঁ আগতে যে তলৰ কোনটো অনুচ্ছেদে 6 পৰা 14 বছৰৰ ভিতৰৰ শিশুৰ বাবে মৌলিক অধিকাৰ হিচাপে শিক্ষাৰ অধিকাৰ প্ৰদান কৰিছে মানে হুইচ আৰ্টিকেল যিটো আপোনালোকে জানে ফাণ্ডামেণ্টেল ৰাইট এডুকেশ্যন ফাণ্ডামেণ্টেল ৰাইট ফৰ চিলড্ৰেন এডুকেশ্যন এজ বিটুইন 6 to 14 কোনটো আৰ্টিকেল সকলোৱে জানে আপোনাৰ আৰ্টিকেল 21A ইনচাৰ্ট কৰা হৈছিলে কেতিয়া 86 এমেণ্ডমেণ্ট মনত ৰাখিব এমেণ্ডমেণ্টটো মনত ৰাখিব যে 86 এমেণ্ডমেণ্ট 2002ত আৰ্টিকেল 21A ইনচাৰ্ট কৰা হৈছিল আৰু তেতিয়াৰে পৰা এডুকেশ্যন ইজ এ ফাণ্ডামেণ্টেল ৰাইট মই যোৱাকালি এটা কুৱেশ্যন দিছিলোঁ আপোনালোকৰ গ্ৰুপত যে এডুকেশ্যন ইজ এ বেচিক ৰাইট কনষ্টিটিউচনেল ৰাইট ফাণ্ডামেণ্টেল ৰাইট হিউমেন ৰাইট নন অফ এবভ তেনেকুৱা কুৱেশ্যন এটা মই দিছিলোঁ গতিকে আপোনালোকৰ এনেকুৱা টাইপৰ এডুকেশ্যন ৰিলেটেড দুই এটা কুৱেশ্যন আহিব পাৰে তাৰ পাছত যদি চাই তেনেহ'লে মনত ৰাখিব যে যি 21A ইনচাৰ্ট কৰিছিলে 86 এমেণ্ডমেণ্ট 2002ৰ জৰিয়তে আৰু তাক ইমপ্লিমেণ্ট হৈছিলে আপোনাৰ ৰাইট টু এডুকেশ্যন এক্ট ঠিক আছে ৰাইট টু এডুকেশ্যন আপোনাৰ 2009 চনটো মনত ৰাখি থৈ দিব দ্য ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন Act 2009 which represent the constitutional legislation advised under Article 21A মানে every child has right to full-time elementary education of satisfactory and equitable quality in a formal school that satisfies certain essential norms and standard ঠিক আছে আৰু লগতে Article 45 টো মনত ৰাখি থব Article 45 কি কয় early childhood care and education below the age of 6 DPSP ঠিক আছে এইটো আণ্ডাৰ DPSP আৰু আৰ্টিকেল 21A এইটো আপোনাৰ ফাণ্ডামেণ্টেল ৰাইটছ হয় অ'কে আই থিংক আপোনালোকে ধৰিব পাৰিছে বস্তুখিনি যদি আগতে ভালদৰে পঢ়ি হৈছে তাৰ পাছত এটা বস্তু মনত ৰাখিব কুৱেশ্যনটো সুধিব পাৰে যে যি ইউনিফৰ্ম চিভিল কোড UCC নিউজত আছিলে কোনটো আৰ্টিকেলৰ আণ্ডাৰত আহে আৰ্টিকেল 44 অ'কে আৰু এইটো আপোনাৰ DPSPৰ আণ্ডাৰতে পৰে লগতে ইয়াতে কি লিখা আছে এবাৰ স্ক্ৰীনশ্বট মাৰি পঢ়ি চাওক কেইটামান মই ইম্পৰ্টেণ্ট আৰ্টিকেল দি দিছোঁ ডাইৰেক্ট সুধিব পাৰে 44 ইউনিফৰ্ম চিভিল কোড তেনেকৈ 76ত আমি পাওঁ এটৰ্নৰী জেনেৰেল যিটো হায়েষ্ট ল' অফিচাৰ হয় ইণ্ডিয়াৰ তেনেকৈ আপোনাৰ ডেফিনেশ্যন অফ মানি বিল আমি 110ত পাওঁ বাজেট 112
যাক আমি এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলি কওঁ। দেন আপোনালোকে জানে কেগ 148 আৰ্টিকল 148ত আমি কেগ পাওঁ। তেনেকৈ পাৱাৰ অফ হাই কোৰ্টছ টু ইছ্যু চাৰ্টেন ৰিটছ 226 হাই কোৰ্টছটো মনত ৰাখিব। সুপ্ৰিম কোৰ্ট হোৱাৰ লগে লগে 32 আহি যাব, ঠিক আছে। আৰু এডমিনিষ্ট্ৰেশ্যন অফ শেডিউল এৰিয়াছ এণ্ড শেডিউল ট্ৰাইবেল এৰিয়াছ আণ্ডাৰ আৰ্টিকল 244। বাকীটো আপোনালোকে হেৰিটো জানি। লগতে আপোনাৰ অল ইণ্ডিয়া ছাৰ্ভিচেছ যিটো সৰ্বভাৰতীয় সেৱা 312ত আহে। ফাইনেন্স কমিশ্যন 280 ইম্পৰ্টেণ্ট হয়। ইলেকশ্যন কমিশ্যন ইম্পৰ্টেণ্ট হয় 324। নেশ্যনেল ইমাৰ্জেঞ্চি 352ত আহে। প্ৰেচিডেণ্ট ৰুল 356ত আহে। ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি 360ত আহে। আৰু পাৱাৰ অফ পাৰ্লিয়ামেণ্ট টু এমেণ্ড দ্য কনষ্টিটিউশ্যন এণ্ড প্ৰচিডিঅ'ৰ দেয়াৰ অফ 368 এই বহুত ইম্পৰ্টেণ্ট হৈ যায়। আৰু অসমৰ যি বিশেষ মৰ্যাদা আছে, ঠিক আছে, স্পেচিয়েল প্ৰভিজন উইথ ৰেচপেক্ট টু দ্য ষ্টেট অফ আছাম আৰ্টিকল 371B। মই জাষ্ট মনত পেলাই দিছোঁ, এই বস্তুবোৰ আমি আগতে বহুত বেছি ভালদৰে ডিছকাছ কৰিছিলোঁ। আৰু কেইখনমান এক্টৰ জাষ্ট চনটো মনত ৰাখক, কি হয় বুজিব নালাগে। প্লেচেছ অফ ৱৰ্শ্বিপ এক্ট মনত ৰাখিব 1991। তেনেকৈ এটা ৱৰ্ক এক্ট, ঠিক আছে, 1995। আৰু পক্সো এক্ট 2012। এটা বস্তু মনত ৰাখিব, এজ পাৰ পক্সো যে 18 ইয়াৰ্ছৰ তলৰ সকলোবোৰে কি হয়, শিশু হয়, ঠিক আছে। দ্য পক্সো এক্ট 2012 ডিফাইনছ এ চাইল্ড এজ এনি পাৰ্চন বিল' দ্য এজ অফ 18। 18 বছৰৰ তলৰ যিকোনো পাৰ্চনে কি হয়, চাইল্ড হয়, এজ পাৰ পক্সো এক্ট 2012। জাষ্ট চনকেইটা মনত ৰাখি থৈ দিয়ক, ডাইৰেক্ট সুধি দিব পাৰে। ইয়াত কৈছে যে অসমত প্ৰতিষ্ঠা হোৱা প্ৰথম আধুনিক শিক্ষা অনুষ্ঠান কোনখন? হুইচ ৱাজ দ্য ফাৰ্ষ্ট মডাৰ্ণ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এষ্টাব্লিছ ইন আছাম? কটন কলেজ 1901 মনত ৰাখিব, 1901 চনত। তাৰপাছত কৈছে যে অসমত যে ছোৱালীৰ শিক্ষাৰ বা উমেন্স বা গাৰ্লছ এডুকেশ্যনৰ প্ৰয়োজনীয়তা আছে, তাৰ ওপৰত কোনে গুৰুত্ব আৰোপ কৰিছিলে, তাৰ ওপৰত কোনে বিশেষভাৱে কাম কৰিছিলে? একদম ইম্পৰ্টেণ্ট হয় এইটো, চন্দ্ৰপ্ৰভা শইকীয়ানী। অ'কে, এইটো মনত ৰাখিব। লগতে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ যিখিনি আমি এছ'চিয়েশ্যন পাইছিলোঁ, তেওঁ কি কি কাম কৰিছিলে, সেই বস্তুবোৰতো অলৰেডি আমি ভালদৰে ডিছকাছ কৰি আহিছোঁ। আশা কৰোঁ আপোনালোকৰ মনত আছে, ঠিক আছে। যদি নাই এবাৰ চাই ল'ব সৰুকৈ 2 মিনিটত। তাৰপিছত কৈছে যে 1981ত মনত ৰাখিব, কেলকাতা মাদ্ৰাছা 1981ত স্থাপন কৰা হৈছিলে। কোনে কৰিছিলে? ৱাৰেন হাষ্টিং, ঠিক আছে। এডুকেশ্যন ৰিলেটেড যিমানবোৰ জিকে হ'ব পাৰে মই সেইবোৰ তাত বেছি গুৰুত্ব দিছোঁ। আৰু কেইখনমান এডুকেশ্যনেল এক্টৰ বিষয়ে আপোনালোকে জানিব লাগিব। মই নাজানো ইয়াত ধৰিব পাৰে নে নোৱাৰে, তথাপিও মই কুৱেশ্যন কেইটাৰ জৰিয়তে কৰি দিম। যি ডেভেলপমেণ্ট অফ এডুকেশ্যন ইন ইণ্ডিয়া, নিশ্চয় এইমাত্ৰ আমি পঢ়ি আহিলোঁ 1781ত কেলকাতা মাদ্ৰাছা স্থাপন কৰিছিলে। তাৰপিছত যদি প্ৰথম চাই 1813 চাৰ্টাৰ এক্ট, যাৰ জৰিয়তে মানে ভালদৰে গুৰুত্ব আৰোপ কৰা হৈছিল ইণ্ডিয়ান এডুকেশ্যনত, ঠিক আছে। তাত জানে 1 লাখ ৰুপি মানে এডুকেশ্যনৰ কাৰণে, এডুকেশ্যন ডেভেলপমেণ্টৰ কাৰণে 1 লাখ টকাকৈ গ্ৰাণ্ট কৰা হৈছিলে। খ্ৰীষ্টান মিছনেৰীক হেৰি কৰা হৈছিলে যে তাতে তেওঁলোকে শিক্ষা স্প্ৰেড কৰিব পাৰিব। তেনেকৈ তাৰপাছত আহিছিল আপোনাৰ মেককুলে মিনিটছ, মনত ৰাখিব 1835, য'ত ডাউন ফিল্ট্ৰেশ্যন থিয়ৰী এটা আহিছিলে। আৰু ইয়াৰ মানে মূল তত্ত্ব আছিলে যে এডুকেটেডসকলক প্ৰথমে শিক্ষা প্ৰদান কৰক, আৰু সেই এডুকেটেড পিপলসকলে যিবোৰ নন এডুকেটেড বা গাঁৱৰ পিছপৰা মানুহ আছে তেওঁলোকক কি কৰিব, পিছত শিকাব। তো এনেকুৱা আছিল। আৰু মেইনলি মেককুলে মিনিটত যদি চাই, ইংৰাজী ভাষাক এজ এ মানে স্কুলৰ যিবোৰ অফিচিয়েল লেংগুৱেজ হিচাপে কৰিবৰ কাৰণে তাতে প্ৰপ'জ কৰিছিলে, ঠিক আছে। মেককুলে মিনিট মনত ৰাখিব চনটো 1835। তাৰপিছত আপোনাৰ 1854ত আহিছিল আপোনাৰ উডছ ডেস্পেচ, আৰু যিয়ে যাক আমি মেংগা কাৰ্টা বুলি কওঁ, ঠিক আছে, মেংগা কাৰ্টা অফ ইণ্ডিয়ান এডুকেশ্যন। এইটো মনত ৰাখিব কোন কাক কোৱা হয়, উডছ ডেস্পেচ। মই কুৱেশ্যনখিনি কৰাম বাৰু, তথাপিও এবাৰ চাই লওক। আপোনালোকে বুজি নাপাব, এইটো মোৰ হেণ্ড ৰাইটিং, মই বুজি পাম মানে এই নোটছটো। তাৰপিছত আপোনাৰ 1882ত আহিছিলে আপোনাৰ হাৰ্টৰাং কমিশ্যন, আৰু য'ত ভকেশ্যনেল এডুকেশ্যনক গুৰুত্ব আৰোপ কৰা হৈছিলে। 1902ত ৰেইলি কমিশ্যন আহিছিলে, আৰু ৰেইলি কমিশ্যনৰ আণ্ডাৰত আপোনাৰ ইণ্ডিয়ান ইউনিভাৰ্চিটি এক্ট আহিছিলে। আৰু 5 লাখ পাৰ ইয়েৰ য'ত এডুকেশ্যনত খৰচ কৰাৰ তাত প্ৰস্তাৱ আহিছিলে। তেনেকৈ তাৰপিছত আহিছিল আপোনাৰ চেডলাৰ কমিশ্যন। এইটো ইম্পৰ্টেণ্ট কিয় হয়, 1917 চনত, য'ত বৰ্তমান আমাৰ যিটো চলি আছে, চেঞ্জ হ'বলৈ গৈ আছে 10+2+3 ছিষ্টেম, ঠিক আছে। এই যিটো 10+2+3 ছিষ্টেম আছিলে, সেইটো আপোনাৰ চেডলাৰ কমিশ্যনে আনিছিলে। দেন আৰু এখন আছিলে আপোনাৰ হাৰ্টক কমিটি আপোনাৰ 1929ত। দেন ৱাৰ্ধা এডুকেশ্যন স্কিম, ঠিক আছে। আৰু 1944ত আহিছিলে চাৰ্জেণ্ট প্লান। আৰু এইখনেই চাৰ্জেণ্ট প্লান্টে আপোনাৰ কি কৰিছিলে যে কম্পালচৰি এডুকেশ্যন ফৰ চিলড্ৰেন 6 to 11। অ'কে, মই কুৱেশ্যন কেইটা কৰিলে আপোনালোকে ভালদৰে অলপমান গম পাই যাব।
বাকী অভাৰঅল মই কিমান চনত কোনখন আহিছিলে চনকেইটা কৈ দিলোঁ, মনত ৰাখি থৈ দিয়ক। কেতিয়াবা মিলাব দিব পাৰে, বা ডাউন ফিল্ট্ৰেশ্যন থিয়ৰিটো আৰু মেংগা কাৰ্টাটো মনত ৰাখি থৈ দিব, আৰু ইণ্ডিয়ান ইউনিভাৰ্চিটি এক্ট কাৰ আণ্ডাৰত আহিছিলে এইটো মনত ৰাখি থৈ দিব। আৰু প্ৰথম যদি চাই পদক্ষেপ কোনটো আছিলে, 1813 চাৰ্টাৰ এক্ট। ঠিক আছে, তাৰপিছত এই কুৱেশ্যনটো চাওক, ইয়াত এইটোৱে সুধিছে যে তলৰ কোনখন ব্ৰিটিছ আইনত সাহিত্যৰ পুনৰুজ্জীৱন আৰু প্ৰচাৰ আৰু ভাৰতৰ তেতিয়াৰ বিধান থলুৱা লোকসকলক উৎসাহিত কৰাৰ বাবে আৰু ব্ৰিটিছ ভূখণ্ডৰ বাসিন্দাসকলৰ মাজত বিজ্ঞানৰ জ্ঞানৰ প্ৰৱৰ্তন আৰু প্ৰসাৰৰ বাবে বছৰকীয়া ব্যয়ৰ ব্যৱস্থা কৰা হৈছিল। মানে প্ৰথমবাৰৰ কাৰণে এডুকেশ্যনত ইনভেষ্ট কৰিছিলে। মই কৈছিলোঁ ন 1 লাখ ৰুপিজ ফাৰ্ষ্ট ক'ত কৰিছিলে আপোনাৰ চাৰ্টাৰ এক্ট 1813। ঠিক আছে, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন সুধিছে যে কোনখন এক্টে, এইমাত্ৰ আমি পঢ়ি আহিছিলোঁ যে 6 পৰা 11 বছৰ বয়সৰ ব্ৰিটিছৰ মনত ৰাখিব যে ব্ৰিটিছৰ কোনখন এক্টে 6 পৰা 11 বছৰৰ ভিতৰৰ শিশুৰ বাবে বিনামূলীয়া আৰু কম্পালচৰি এডুকেশ্যন বাধ্যতামূলক কৰিছিলে, মানে 6 পৰা 11 বছৰ শিশুসকলক। এইটো এইমাত্ৰ চাই আহিলোঁ আমি, কোনটো আছিলে জাষ্ট চাই আহিছোঁ, মনত পৰিছে নাই? 1944 আহিছিলে। কি আহিছিলে আপোনাৰ? চাৰ্জেণ্ট প্লান্ট অফ এডুকেশ্যন। তাৰ পাছত এইটো যে 10+2+3 চিষ্টেম ব্ৰিটিছৰ কোনখন মানে প্লান্স বা স্কিমত ৰিকমেণ্ডেড কৰিছিলে? এইটো আছিলে আপোনাৰ কোনখনত আছিলে? কমেণ্ট কৰক। এইমাত্ৰ চাই আহিলোঁ, ধৰিব পাৰিলে নে নাই মই চাওঁ তাকে। ঠিক আছে, তাৰপিছত মই এখন লিষ্ট দিছোঁ যে এইখন আপোনাৰ স্বাধীনতাৰ পাছত যিখন কেবিনেট ফৰ্ম হৈছিলে ইণ্ডিয়াৰ, তাৰে কোন কি মন্ত্ৰী আছিলে। আপোনালোকে জানে জৱাহৰলাল নেহেৰু প্ৰাইম মিনিষ্টাৰ আছিলে। গোটেইখিনি মনত ৰাখিব নালাগে। এডুকেশ্যন মিনিষ্টাৰ আছিলে মৌলানা আবুল কালাম আজাদ, এইটো মনত ৰাখক। তাৰপিছত ল মিনিষ্টাৰ আছিল ডক্টৰ বি আৰ আম্বেদকাৰ। ঠিক আছে, আৰু বাকী নালাগে দিয়ক, দৰকাৰ নাই, এইকেইটা চাই থৈ দিব। এডুকেশ্যন আৰু ল মিনিষ্টাৰ প্ৰথম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ। তাৰপাছত যিখন ইণ্ট্ৰিম গভৰ্ণমেণ্ট 1946ত ফৰ্ম হৈছিলে, ক'ত গ'ল? য়েছ, ইয়াৰ যদি চাই পৰ্টফলিঅ' কোনে কি পাইছিলে ইয়াত চাই থ'ব। এডুকেশ্যন ক'ত গ'ল? চি ৰাজা গোপালাচাৰী। ঠিক আছে, ইণ্ট্ৰিম গভৰ্ণমেণ্টৰ। তাৰপিছত যদি যে লটো চাই থ'ব, যোগীন্দ্ৰ নাথ মণ্ডল। বাকীখিনি মই দি থৈছোঁ আপোনালোকৰ, যদি মন যায় চাব, যদি মন নাযায়, যদি আপোনালোকৰ মনত ৰখাৰ কেপাচিটি নাই এতিয়া, এই দুটা চালেই হৈ যাব। এইখন আপোনাৰ ইণ্ট্ৰিম গভৰ্ণমেণ্ট 1946 আৰু এইখন আফটাৰ ইণ্ডিপেণ্ডেঞ্চ। ঠিক আছে, ফাৰ্ষ্ট কেবিনেট। তাৰ পাছৰ কুৱেশ্যন কিছুমান আমি অলৰেডি পঢ়িছোঁ, জাষ্ট কি কৰোঁ ৰিভাইজ কৰি যাওঁ। অসমৰ আটাইতকৈ ডাঙৰ কফি বাগিচা আছে গুঞ্জাং। দেন মৰাপাট। ঠিক আছে, মৰাপাটক লৈ দুটা ষ্টেটমেণ্ট দিয়া আছে। কৈছে যে অসমৰ জিঅ'গ্ৰাফী মৰাপাট প্ৰডাকশ্যনৰ বাবে চুইটেবল হয়। য়েছ, আই নো, উই নো। ঠিক আছে, আৰু আছাম ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ জুট ইন ইণ্ডিয়া। নৰ্থ ইষ্টৰ লাৰ্জেষ্ট প্ৰডিউচাৰ হয়। যদি ইণ্ডিয়াৰ চাই তেনেহ'লে কি হয় আছিল? ৱেষ্ট বেংগল। চ' 2 নম্বৰটো ভুল হয়, অনলি 1 ইজ কাৰেক্ট। মনত ৰাখিব, ভাৰতৰ আটাইতকৈ হাইষ্ট মৰাপাট কোনে উৎপাদন কৰে? ৱেষ্ট বেংগলে কৰে। নাও নেক্সট কুৱেশ্যন ইয়াত কৈছে যে বিশ্বৰ সৰ্ববৃহৎ মাছৰ বজাৰ। চাওক ইয়াত অপশ্যন চাব, এইটো মাছ কৈছে নে শুকান মাছ কৈছে, অপশ্যন চায়ো কেতিয়াবা কুৱেশ্যনটো আপোনালোকে বুজিব লাগিব। ডাইৰেক্ট কুৱেশ্যন কেতিয়াও নিদিয়ে। ঠিক আছে, জাগিৰোড। শুকান মাছৰ বজাৰ ক'লেও জাগিৰোডে হ'ব। ঠিক আছে, আৰু সৰ্থেবাৰী যে ফেমাছ ফৰ বেল মেটেল ৱৰ্ক। ঠিক আছে, সৰ্থেবাৰী প্লেচখন মই এটা শ্লাইডত ভুলকৈ লিখি দিছিলোঁ ন? অ'কে, আপোনালোকে এতিয়া কমেণ্ট কৰক। আৰু কাজি নেমুৱে GI টেগ পাইছিলে কোনটো বছৰত? 2019 চনত, এইটো মনত ৰাখিব। আৰু 2024 চনত কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিলে। আৰু নিশ্চয় জানে যে ৰিজনেল কফি ৰিচাৰ্চ ষ্টেচন ক'ত আছে? ডিফুত আছে। অ'কে, আৰু টোকলাইট কি আছে? কমেণ্ট কৰি জনাব। তাৰপাছত কৈছে যে তলৰ কোনটো চাউলৰ অসমত GI টেগ নাই? বাও ধানৰ নাই, বাকী যদি চাই চকুৱা চাউল, বকা চাউল, জহা চাউল গোটেইকেইটাৰে আছে, আৰু হাকামা বিল ধুবুৰীত আছে। ঠিক আছে, 15 নম্বৰ কুৱেশ্যন। মই জিঅ'গ্ৰাফীৰ পৰা ডাইৰেক্ট লৈ আহিছোঁ, সেইকাৰণে নাম্বাৰটো ইয়াত আহি গ'ল। আৰু আপোনালোকৰ মই জিঅ'গ্ৰাফী কমপ্লিট ৰিভাইজ কৰাবলৈ সময় নহ'ব, গতিকে 2 এটা কুৱেশ্যন চাই লওক। অসমৰ মুঠ মাটিকালি 78,438 স্কোৱাৰ কিলোমিটাৰ, আৰু ব্ৰহ্মপুত্ৰৰ যি গড় গ্ৰেডিয়েণ্ট, ঠিক আছে, এভাৰেজ গ্ৰেডিয়েণ্ট অফ ব্ৰহ্মপুত্ৰ 10 চেণ্টিমিটাৰ পাৰ কিলোমিটাৰ। চাওক এই দুটা অপশ্যন একেলগে নাথাকে, যদি থাকে 10 মাৰিব, কাৰণ আমি অফিচিয়েল ৱেবছাইট আৰু ছেবাৰ বুকত 10 পাইছোঁ। ঠিক আছে, আৰু অসমত প্ৰতিষ্ঠা হোৱা প্ৰথম চাহ কোম্পানীটো আছিলে আপোনাৰ আছাম টি কোম্পানী, আমি জানো। আৰু আছাম টি কোম্পানী কিমান চনত? সেইটো আপোনালোকৰ কাম, কমেণ্ট কৰক। কিমান চনত আছাম টি কোম্পানী ফৰ্ম কৰা হৈছিল, আৰু ডেট ৱাজ দ্য ফাৰ্ষ্ট টি কোম্পানী।
ঠিক আছে, এষ্টাব্লিছ ইন আছাম। দেন ইয়াত কৈছে যে ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড। যোৰহাট এনেকুৱা দুই এটা কুৱেশ্যন দেখিবলৈ পাব, কোনখন ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে আৰু লগতে কোনখন বিল ক'ত আছে, তেনেকুৱা কুৱেশ্যন পাব। আৰু আমি সকলোৱে জানো যে হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোৰ মণিকোট হিলত আছে। গোটেইকেইখন হিল আকৌ এবাৰ চাইট হ'ব। অসমৰ ৰাজ্যিক ফুল আমি সকলোৱে জানো কপৌ ফুল। তেনেকৈ দক্ষিণ খালমাৰা মানকাছাৰ জিলাৰ মুখ্য কাৰ্যালয় ক'ত আছে? ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ চাউথ চালমাৰা মানকাছাৰ? দিছ ইজ হাতশিঙি মাৰি। তাৰপাছত যদি চাই কোনখন নেশ্যনেল পাৰ্কত ৱাইল্ড হৰ্চেছ বনৰীয়া ঘোঁৰা পোৱা যায়? ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক। তাৰপাছত যদি চাই অসমৰ কিমানখন জিলাই মেঘালয়ৰ সীমান্ত স্পৰ্শ কৰে? 8খন। মনত ৰাখিব, চাউথ চালমাৰা, তাৰপিছত আপোনাৰ গোৱালপাৰা, কামৰূপ ৰুৰেল, কামৰূপ মেট্ৰ', মৰিগাঁও, সেইফালে কি আহিব আপোনাৰ এইখন কি আছিলে, কাছাৰ, ডিমা হাছাও, আৰু কি আছিলে, আৰু কিবা আছিল নে নাই কমেণ্ট কৰিব মোক। ইয়াত যদি চাই, ইয়াত কৈছে যে পূবৰ পৰা পশ্চিমলৈ এৰেঞ্জ কৰিব দিছে শৰাইঘাট, কলীয়া ভোমোৰা, বগীবিল, নৰনাৰায়ণ। পূবৰ পৰা পশ্চিমলৈ যদি চাই বগীবিল এক্সট্ৰিম ইষ্টত আছে, তাৰপিছত আপোনাৰ কলীয়া ভোমোৰা, দেন আপোনাৰ শৰাইঘাট আৰু লাষ্টত নৰনাৰায়ণ সেতু। মই ইয়াৰ আগত এটা ক্লাছত কোনখন সেতুৱে কোন দুখন ঠাইক কানেক্ট কৰিছে সেইটো দিছিলোঁ। তাৰ পৰা এটা কুৱেশ্যন আহিব পাৰে যিখন নতুনকৈ কনষ্ট্ৰাক্ট কৰি আছে, যিয়ে পলাশবাৰী ইন চাউথ বেংক আৰু শুৱালকুছি ইন নৰ্থ বেংক কানেক্ট কৰিব। তেনেকৈ আপোনাৰ নৰনাৰায়ণ সেতুখনে বগীবিলে কাক কাক কৰি আছে দি দিব পাৰে। ঠিক আছে, গতিকে চিন্তা নকৰিব, আপোনালোকে যদি আগতেও চাইছে পৰীক্ষাত মনত পৰি যাব। ইয়াত কৈছে যে ব্ৰহ্মপুত্ৰ নদীক চীনত কি বুলি জনা যায়? য়েছ, ইয়াৰলং চাংপো। আৰু যমুনা ক'ত জনা যায়? বাংলাদেশত সোমাই কি বুলি জনা যায়? যমুনা। তাৰপিছত কি হ'ব? পদ্মা, আৰু লাষ্টত নহয় মেঘনা, দেন পদ্মা, নে কি আছিল? মই খেলি মেলি হৈছোঁ, চাই ল'ব এবাৰ ক্লাছটো। বাট এণ্টাৰ কৰি হ'ব আপোনাৰ যমুনা, য়মুনা। অ'কে, ইয়াৰ আগৰ ক্লাছটো দুটা তিনিটা ক্লাছৰ আগত আপোনালোকক কৈছিলোঁ। শ্ৰীসূৰ্য পাহাৰ অসমৰ কোনখন জিলাত আছে? গোৱালপাৰা। ঠিক আছে, ইয়াত কৈছে যে অসমে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ভূটান আৰু বাংলাদেশ, যদি ইয়াত অসম নহয় নৰ্থ ইষ্ট ক'লে হয় ন, তেতিয়া চিনেৰিটো অলপমান চেঞ্জ হৈ গ'ল হয়। ঠিক আছে, অ'কে। অসমে ম্যানমাৰৰ লগত নকৰে, সেইটো মনত ৰাখিব। লাষ্ট কুৱেশ্যন যে কাজিৰঙাক কেতিয়া অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে? 1974। বাকী বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে কিমান চনত, ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে কিমান চনত, টাইগাৰ প্ৰজেক্ট টাইগাৰ কিমান চনত আহিছিলে, সেই বস্তুবোৰ এবাৰ ধুনীয়াকৈ চকু ফুৰাই যাব। আৰু লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী বা লাওখোৱা অভয়াৰণ্য আছে নগাঁও ডিষ্ট্ৰিক্টত, নগাঁও জিলাত। তাৰপিছত কৈছে যে মলাই ফৰেষ্ট, যাদৱ পায়েং, তেওঁক আমি অৰণ্য মানৱ বুলি জানো। ঠিক আছে, ফৰেষ্ট মেন অফ ইণ্ডিয়া। আৰু তেওঁ যিখন ছিংগল হেণ্ডেডলি ফৰেষ্ট ৰুইছিলে তাৰ নাম আছিল মলাই ফৰেষ্ট। তাৰ পাছত যদি চাই আপোনালোকে আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ ডিগবৈ, মাকুম কোলফিল্ড আছিলে। ঠিক আছে, এৰেঞ্জ দ্য লাৰ্জেষ্ট টু স্মলেষ্ট ষ্টেট ইন টাৰ্মছ অফ পপুলেশ্যন, জনসংখ্যাৰ ক্ষেত্ৰত বৃহত্তৰ পৰা সৰুলৈকে ইয়াত এৰেঞ্জ কৰিব দিছে। যদি চাই অসম, অভিয়াছলি নৰ্থ ইষ্টৰ ভিতৰত অসম আটাইতকৈ বেছি। ছেকেণ্ডত আপোনাৰ আহিব ত্ৰিপুৰা। ঠিক আছে, অসম ত্ৰিপুৰা। বাকী অৰুণাচল আৰু নাগালেণ্ডৰ ভিতৰত কি হয় মোক কওক, এইটো কুৱেশ্যন এতিয়াই কওক, প্ৰথম শ্লাইডটোতে আছে। ঠিক আছে, আৰু উইদাউট হোমৱৰ্কটো মই কেতিয়াও এৰি নাযাওঁ। কালি এক্সাম আছে জানো, ষ্টিল মই দিম। দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ চিৰাং, কাজলগাঁও জিলা সদৰ। আৰু লগতে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্টৰ যিখন মই লিষ্ট দিছিলোঁ, সকলোবোৰ নাচালেও যিখিনি ইম্পৰ্টেণ্ট মই কৈছিলোঁ সেইখিনি চাব। ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্টৰ পৰা এটা কুৱেশ্যন দিব পাৰে। আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ আমি জানো। অসমৰ কিমানখন জিলাই মিজোৰাম সীমান্ত স্পৰ্শ কৰে? হাউ মেনি ডিষ্ট্ৰিক্ট অফ আছাম টাচ দ্য মিজোৰাম বৰ্ডাৰ? ইজ 3। ঠিক আছে, হুৱেৰ ইজ ৰিজনেল কফি ৰিচাৰ্চ ষ্টেচন? এবাৰ কফি আহি গ'ল। ঠিক আছে, ডিফু। তাৰ পাছত হুইচ অফ দ্য ফলোয়িং ট্ৰিজ প্ৰভাইড ৰ' মেটেৰিয়েল ফৰ প্লাইউড ইণ্ডাষ্ট্ৰী? তলৰ কোনটো গছে প্লাইউড উদ্যোগৰ বাবে কেঁচামালৰ যোগান ধৰে? হলং, আৰু যিটো আমাৰ অসমৰ জাতীয় কি হয় গছ। প্ৰান্তিক, যোৱাকালি আমি চাই আহিছিলোঁ নেকি যে হু ৱাজ দ্য ফাউণ্ডাৰ এণ্ড চিফ এডিটৰ অফ মেগাজিন প্ৰান্তিক? ভৱেন্দ্ৰনাথ শইকীয়া। আৰু যদি চাই আপোনালোকে কিছুমান কুৱেশ্যন এনেকৈ আহিব পাৰে যে এইখন 1552 চনত কোচ ৰজা নৰনাৰায়ণৰ অনুৰোধত শংকৰদেৱে এক ৰাতিৰ ভিতৰত
ৰচনা কৰা শাস্ত্ৰখন আছিলে গুণমালা, বা এনেকৈ দিব পাৰে যে হাতী মাৰি ভুৰুকাত ভৰোৱা, এই ৱৰ্ডটো বা এই বাক্যশাৰী তলৰ কোনখন গ্ৰন্থৰ লগত জড়িত, তেনেকৈ আহিব পাৰে। তাৰ পাছত যদি আমি চাওঁ নেক্সট কুৱেশ্যন, ইয়াত সুধিছে যে তলৰ কোনটো মিউজিকেল ইনষ্ট্ৰুমেণ্ট নৱ বৈষ্ণৱ ধৰ্মৰ সময়ত যেতিয়া শ্ৰীমন্ত শংকৰদেৱে বহুতো বস্তু প্ৰচাৰ প্ৰসাৰ কৰিছিলে, ভাওনা, অংকীয়া নাট, তাত কোন দুটা ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হৈছিলে? মৃদং আৰু খোল। ঠিক আছে। তাৰ পাছত যদি চাই ৰাস নৃত্য শ্ৰীমন্ত শংকৰদেৱ, আৰু এই কুৱেশ্যনখিনি মই কুৰা লাগিছে, কৰাইছোঁ, মই এনেই কৰাই আছোঁ বাৰে বাৰে। থেংক ইউ। আশা কৰোঁ আপোনালোকে ভালদৰে এক্সাম দিব, আৰু এইটোৱে লাষ্ট ক্লাছ আছিলে। এণ্ড আমি পিছত আকৌ লগ পাম যদি আপোনালোকে কিবা বেলেগ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰে। আদাৰৱাইজ ভাল লাগিল আজি 2-3 মাহৰ পৰা যিমানখিনি আমি একেলগে পঢ়িলোঁ, যিমানখিনি বস্তু একেলগে বিচাৰিলোঁ, মোৰ কাৰণে এটা ভাল ডাঙৰ টাস্ক আছিলে, আৰু যেনেকৈ নহওক কমপ্লিট কৰি উলিয়াই দিলোঁ। মই কেতিয়াও ভবা নাছিলোঁ যে এনেকৈ এটা চিলেবাছ কমপ্লিট কৰাব পাৰিম, আৰু যিমান পাৰোঁ সৰু সুৰা ইনফৰমেশ্যনৰ লগতে PYQ যিমান আছিলে সকলোবোৰ আপোনালোকক, যাতে আপোনালোকৰ পৰীক্ষাত একো প্ৰব্লেম নহয়, কৰাই দিছোঁ। PYQবোৰ ডাইৰেক্ট নাহে, কিন্তু তাৰ মাজৰ পৰাই কুৱেশ্যন বনাই দিব, আৰু যিসকলে পঢ়িব জানিছে, শিকিছে, তেওঁলোকৰ এক্সাম ভাল হ'ব। আৰু আমি টেটৰ কাৰণে আৰু ক্লাছ নাপাওঁ, বেলেগ এক্সামৰ কাৰণে আমি পিছত আহি থাকিম। যদি আপোনালোকে বেলেগ কিবা প্ৰিপেৰেশ্যন কৰে তেনেহ'লে KS GS নিশ্চয় পাব, আৰু সদায় আপোনালোকৰ লগত থাকিব। সঁচাকৈ মোৰ ভাল লাগিল আপোনালোকৰ লগত ইমান দিনে ক্লাছ কৰি পঢ়ি, বা গ্ৰুপত যিসকল মেম্বাৰ আছে তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰি, মাজে মাজে ধেমালিও কৰিলোঁ বা পঢ়িলোঁ, কাৰোবাক অলপ বেয়াকৈও ক'লোঁ। গতিকে এইবোৰ দায় দোষ ধৰি নাথাকিব। নিজৰে ভাই বুলি, নিজৰে দাদা বুলি, নিজৰে ছাৰ বুলি, যি হ'ল বাদ দিয়ক। আজি ভালদৰে ৰেষ্ট কৰক, ধুনীয়াকৈ পঢ়ক, আৰু আমি আকৌ পাছত লগ পাম। থেংক ইউ এভৰিৱান।